অবৈধ খননে ধ্বংস কৰিছে জেৰেঙা পথাৰ। সংবাদ মাধ্যমৰ বাতৰিৰ পিছতে প্ৰশাসনৰ তৎপৰতা। ভূমাফিয়া চক্ৰৰ বিৰুদ্ধে যৌথ অভিযান। শিৱসাগৰ জিলাৰ ঐতিহাসিক জেৰেঙা পথাৰত অবৈধ ভূমি খননৰ অভিযোগক কেন্দ্ৰ কৰি তৎপৰ হৈ উঠিছে প্ৰশাসন। সংবাদ মাধ্যমৰ বাতৰিৰ পিছতে তৎপৰ আমগুৰি ৰাজচক্ৰ বিষয়া, জিলা পৰিবহণ বিষয়া, বন বিভাগ আৰু আৰক্ষীৰ এক বৃহৎ দলে জেৰেঙা পথাৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। আমাৰ এই জেৰেঙা পথাৰত ইলিগেল আৰ্ট এক্টিভিটি হৈ আছে, আৰ্ট কাটিং হৈ আছে। চ' তাৰ কাৰণে আমি কমপ্লেইন পাই আছিলোঁ। আমি প্ৰায় আমাৰ আহু আৰু চুৰ পুলিচ নিচিনা চলি আছে। চ' আজি আমি সেইটো কাৰণে আমি কম্বাইণ্ড মই চাৰ্কুল অফিচাৰ, আমাৰ ফৰেষ্ট ৰেঞ্জাৰ, আমাৰ DSP হেডকোৱাৰ্টাৰ আৰু DTO আমি সকলোৱে আহিছোঁ যাতে আমি এইটো ৰখাব লাগে। যিটো জেৰেঙা পথাৰৰ ইলিগেল আৰ্ট এক্টিভিটি হৈ আছে, আৰ্ট কাটিং হৈ আছে, এইটো ৰখাবলৈ কাৰণে আমি আহিছোঁ। চ' ইয়াতে আমি প্লেনিং কৰিছোঁ কেনেকৈ ৰখাব পাৰোঁ। অলৰেডি দুখন আমাৰ ডাম্পাৰ আৰু দুজন অফেণ্ডাৰক অলৰেডি ধৰা হৈছে বুলি আমি ধৰিছোঁ। চ' এতিয়া যাতে ৰখাবলৈ কাৰণে আমি ৰাতি পেট্ৰলিং আৰু বা লাগিলে 4টামান জেগাত আছে, আমি তাতে পজিশ্যন কৰিব পৰা আমি এইটো প্লেনিং কৰি আছোঁ। কিমান এৰিয়া আপোনালোকে ইয়াতে আৰ্ট কাটিং কৰা হেৰি পাইছে, মেজাৰমেণ্ট পাইছে? সেনেকৈতো জোখা নাই, বাট বস্তুটো যথেষ্টখিনি হৈছে। এইটো আজি বুলি নহয়, এইটো আগৰ পৰা চলি থকা কেছ হয়। কিন্তু এইটো ৰখাব লাগিব। সেইকাৰণে আমি গোটেইখিনি প্ৰশাসনৰ মানুহবোৰ আহি আমি এবাৰ ৰখাম বুলি আমি সিদ্ধান্ত লৈছোঁ। আৰু ভালকৈ নাম ক'ব পাৰিব নেকি? কোনে কোনে নামকেইটাতো এতিয়া গোটেইবোৰ এতিয়া থানাত তেওঁৰ নামবোৰ আহিছে। চ' একজেক্টলি মোৰ লগত নামবোৰ নাই, ইনফৰ্মেশ্যনটো নাই বাৰু। আপোনালোকে এইটো ৰক্ষাৰ ক্ষেত্ৰত কেনেধৰণে ষ্টেপ ল'ম বুলি প্লেনিং কৰিছে? কি কৰিব ষ্টেপ মানে আমি গোটেইকেইটাত আমি টিম হিচাপে কৰিব লাগিব। এতিয়া আমাৰ চিভিল এডমিনিষ্ট্ৰেশ্যন আছেই, পুলিচৰ আছেই, আৰু ফৰেষ্টৰ নিশ্চয় থাকিবই, আৰু ইনক্লুডিং আমাৰ ট্ৰান্সপৰ্টৰো থাকিব। চ' সেই হিচাপে টিম এটা বনোৱা যাব। টিম 4টা বনোৱা গৈছে আমাৰ। চ' আমি মোবাইল হিচাপে ৰাখিম, বা নহ'লে আমি কি বুলি কয় ফিক্স হৈ 4টা পজিশ্যন আমি লোকেশ্যন আমি চাইছোঁ, তাত আমি ৰাখিম। এটা অভিযোগ উত্থাপন হৈ আছে যে যেতিয়া আপোনালোকে অপাৰেশ্যন তাক বন্ধ কৰিব। চ' সেই বস্তুটো সেইটোৱে চবতকৈ দুখৰ কথা। আমি আহিবৰ কাৰণে সদায় আমি ধৰিবৰ কাৰণে একশ্যন ল'বৰ কাৰণে আমাৰ টিম পঠোৱা যায় বা অহা যায়। আহোঁতে এনেকৈ ধৰি লওক কেনেকৈ গম পায়, সেইটোৱে ডাঙৰ কথা। চ' সেইটো এটা দুখৰ কথা। চ' সেই নেক্সাছটো আমাৰ প্ৰশাসনৰ লগত কোনো জড়িত নাই। সেইটো বেয়া হৈছে। সেইবাবে আমি এবাৰ ইয়াতে পজিশ্যন কৰি যাতে ফাৰ্ডাৰ ইলিগেল আৰ্ট কাটিং নহয়, আমি সেইটো সিদ্ধান্ত লৈছোঁ। যিকেইজন মানুহ আপোনালোকে এৰেষ্ট কৰি হেৰি কৰিছে, ধৰিছে বা তেনেকুৱা ধৰণৰ, সেই মানুহখিনি উলিয়াই লৈ তেওঁলোকৰ লগত কাৰ কাৰ যোগাযোগ আছে আপোনালোকৰ ডিপাৰ্টমেণ্টৰ, তেনেকুৱা ধৰণৰ ষ্টেপছ আপোনালোকে নিশ্চয় ল'ব। এইটো প্ৰশাসনৰ দলটোৱে ভূমাফিয়া চক্ৰই অবৈধভাৱে মাটি খনন কৰা স্থানসমূহৰ নিৰীক্ষণ কৰে। এই সন্দৰ্ভত বন বিভাগ, আৰক্ষী, ৰাজচক্ৰ আৰু পৰিবহণ বিভাগে যৌথভাৱে অভিযান চলাই জেৰেঙা পথাৰ ৰক্ষাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অবৈধ খননত ব্যৱহৃত ডাম্পাৰ আৰু এক্সকেভেটৰৰ প্ৰৱেশ পথ বন্ধ কৰাৰ লগতে দিনে নিশাই পহৰা দিয়াৰ ব্যৱস্থাও কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে প্ৰশাসনে। হয়, আমাৰ মানে জেৰেঙা পথাৰত যি আপোনাৰ খনন কাৰ্য চলি আছে, সেইটোৰ ওপৰত আমাৰ অভিযোগ আহিছিলে। সেইটো সময়ত আমি বিভিন্ন সময়ত আমি অভিযান চলাইছোঁ। অভিযানৰ সময়ত আমি এনেকৈ মাটি ভৰ্তি আমি ডাম্পাৰ আৰু লগতে তেনেকুৱা গাড়ী, টিপাৰ গাড়ী আমি কৰায়ত্ব কৰিছোঁ, আমি জব্দ কৰিছোঁ। জব্দ কৰাৰ পাছতো আমি দেখা পাইছিলোঁ যে যোনখিনি মানুহ আছিলে, আৰু সেই মানুহখিনি হ'লেও আপোনাৰ এই কামটোত হ'লেও আপোনাৰ তেওঁলোকে অব্যাহত ৰাখিছিলে। আৰু যিহেতু সেই বন বিভাগৰ এই প্ৰচেষ্টাৰ ফলতো সেইটো কমা নাছিলে, সেইটো কাৰণে আজি DC ছাৰৰ অৰ্ডাৰৰ মতে আমি চাৰ্কল অফিচাৰ ছাৰ আৰু লগতে পুলিচৰ বিষয়া আৰু লগতে DTO তেওঁলোকৰ এটা যৌথ আমি ইয়াতে এটা আমি ফিল্ড ভিজিট এটা কৰিছোঁ। আৰু ফিল্ড ভিজিটৰ লগতে ইয়াত কেনেকৈ আমি পৰৱৰ্তী সময়ত কেনেকৈ সেইটো বন্ধ কৰিব পাৰি, ইলিগেল আৰ্ট কাটিং বন্ধ কৰিব পাৰি, তাৰ কাৰণে আমি কি ব্যৱস্থা ল'ব পাৰোঁ, সেইটো বিষয়ে আমি আলোচনা কৰিবলৈ আজি পদক্ষেপ ল'বলৈ আমি আজি ইয়াত আহিছিলোঁ। ৰিচেণ্টলি ইলিগেল আমাৰ দৈনন্দিন আমাৰ ইয়াতে অভিযান চলি আছে। অভিযানৰ কালত আমি দৈনন্দিন এতিয়া বৰ্তমান 20খনতকৈও অধিক আমি আৰ্ট কাটিঙৰ আমি ডাম্পাৰ আমি জব্দ কৰিছোঁ। জব্দ কৰাৰ লগতে তেওঁলোকক অফেন্স ড্ৰ কৰা হৈছে। যিহেতু দিনত আমি যেতিয়া কি হৈ যায়, জেৰেঙাখনত আমি ৰাতি আমি দিনত আমি আমাৰ দিনতো আমাৰ অভিযান চলে, আমাৰ ৰাতিও অভিযান চলে। কিন্তু ৰাতিৰ সময়ত কি হৈ যায় আপোনাৰ ইয়াতে আমি বহুত ক্ষেত্ৰত আমি পুলিচৰ পৰা আমি
সহায় বিচাৰিব লগা হয়। কাৰণ কেলৈ আমাৰ ষ্টাফখিনিক আপোনাৰ যেতিয়া ডিউটি কৰিবলৈ অহা হয়, ডিউটি কৰিবলৈ অহা সময়ত আমাৰ কেতিয়াবা যোনখিনি হেৰি আছে আমাৰ ষ্টাফৰ সীমিত সংখ্যা আৰু লগতে আপোনাৰ আমাৰ হাতীৰ লগতে গড়ৰ ডিউটি কিছুমান আপোনাৰ আমি গৈ থাকিব লাগে। সেইটো কাৰণে সীমিত সংখ্যাৰ কাৰণে আমি আৰক্ষীৰো আমি সহায় বিচাৰিছোঁ আৰু সেইটো বৰ্তমান সময়লৈকে অলপ মানে কম দেখা পৰিলক্ষিত হৈ আছিলে আৰু সেইটো এতিয়া যিহেতু আৰক্ষী বিষয়াও আমাৰ লগতে জইণ্ট ইনকুৱাৰীটোত আহিছে, আমি আশা কৰোঁ যে ভৱিষ্যতে আমি আৰক্ষী প্ৰশাসনৰ পৰা সহযোগিতা লাভ কৰি পেলাই আমি এই যি ইলিগেল কাম বন্ধ কৰাত আমি সক্ষম হ'ম। আপোনালোকৰ ছাৰ্ভে অনুসৰি গোটেই আমাৰ কিছুমান জেগাত আপোনাৰ হৈ আছে আৰু সেইটো বিষয়ে যেতিয়া আমি কমপ্লেইন পাওঁ সেইটো বিষয়ে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰি আহিছোঁ। কোন জেগাত আপোনালোকে এতিয়ালৈকে আইডেণ্টিফাই কৰিছে? আমাৰ মেইনলি আমাৰ জেৰেঙাতে আছে আৰু লগতে 2-3মান জেগাত আমি কমপ্লেইন পাওঁ আৰু সেইটো ভিত্তিতে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰি আহিছোঁ। শিৱসাগৰৰ পৰা ফৰহান লস্কৰৰ ৰিপৰ্ট, টি নিউজ আৰু টি নৰ্থ ইষ্ট।